তিতাবৰত নিশা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী বৈঠক ঠেঙাল মেনৰত জৰুৰী নিৰ্বাচনী বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৈঠকত উপস্থিত থাকে কেইবাজনো কেবিনেট মন্ত্ৰীৰ লগতে উজনি অসমৰ বহুকেইজন বিজেপি বিধায়ক যোৰহাট লোকসভা কেন্দ্ৰিক ৰণকৌশল প্ৰস্তুতৰ বাবে এই জৰুৰী বৈঠকৰ আহ্বান কৰা হয় চাহ বাগিচা সংঘৰ বিষয়ববীয়াৰ লগত নিৰ্বাচন সম্পৰ্কত আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বাগিচা সংঘৰ কেইবাগৰাকীও বিষয়ববীয়াৰ লগতে চাহ জনগোষ্ঠীয় প্ৰায় ৩ শতাধিক লোকে যোগদান কৰে বিজেপিত মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা মন্ত্ৰী যোগেন মোহন অজন্তা নেওগ সাংসদ পল্লৱ লোচন দাস বিধায়ক ভুৱন গাম সুশান্ত বৰগোহাঁই যোৰহাটৰ প্ৰাৰ্থী তপন গগৈকে ধৰি ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্ব মই যিমানখিনি মানুহ ভাবিছিলো আমিও সৰুকৈ ভাত নিৰামিষ ভাত আয়োজন কৰিছিলো কিন্তু যিমান মানুহ হৈছে তাতকৈ বেছি মানুহ আহি গ'ল এটা উৎসাহমুখৰ পৰিৱেশ আৰু মই ভাবো যে লাহে লাহে এইটো বাঢ়ি গৈছে তিতাবৰত ২টা ডাঙৰ অসম মালা ৰাস্তা অনুমোদন হ'ল যিটো কেতিয়াও ভাবিব পৰা নাছিল আৰু প্ৰায় ৫০০ কোটি টকা খৰচ হ'ব গতিকে বহুত ডাঙৰ তিতাবৰৰ কাৰণে কাম ২টা ৰাস্তা এতিয়া তিতাবৰত বৰহলা এই গোটেই ৰাস্তাটো ধুদৰ আলি ২টা ৰাস্তাই মই অসম মালাত অনুমোদন কৰিলো টেণ্ডাৰো হৈ গ'ল কালি পৰহি কাম কিজানি আৰম্ভ হৈছে নহলে আৰম্ভ